নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 31 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজ্যত হাহাকাৰ পৰিস্থিতি 9 লাখ পৰিয়ালত বিদ্যুৎ কৰ্তন বন্ধ ঘোষণা কৰা হৈছে ৰাজ্যৰ শিক্ষা অনুষ্ঠান বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল আজিও ৰাজ্যত হ'ব পাৰে ভয়ংকৰ ধুমুহা আৰু বৰষুণ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে ৰাজ্যত কৰ্তন কৰা হ'ল 9 লাখ পৰিয়ালৰ বিদ্যুৎ যোগান গুৱাহাটী মহানগৰীত 100টা ট্ৰান্সফৰ্মাৰ বন্ধ কৰি ৰখা হৈছে আজি গুৱাহাটীৰ সকলো শিক্ষা অনুষ্ঠান বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কামৰূপ জিলাৰো সকলো শিক্ষা অনুষ্ঠান বন্ধ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ আজি চৰকাৰী কৰ্মচাৰীৰো নৈমিত্তিক ছুটি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ব্যক্তিগত প্ৰতিষ্ঠানৰ দূৰৰ কৰ্মচাৰীকো ছুটি দিবলৈ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক আহ্বান বৰষুণ কমিলেহে পানী কমিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেঘালয়ৰ পৰা ধাৰাসাৰ পানী নামি অহাৰ বাবে পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠিছে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ যোৱা নিশা সংবাদমেল অনুষ্ঠিত কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সেই সংবাদমেলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কিবা জৰুৰী কাম নাথাকিলে আপোনালোক ঘৰৰ পৰা নোলাব নামনিত হ'ব ভয়াৱহ পৰিস্থিতি পানী বাঢ়িলেই খুলি দিব লাগিব বান্ধ সাৱধানবাণী জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো নামনি অসমৰ জনতাৰ বাবে সাৱধানবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ আজি ৰাজ্যত ভয়ংকৰ হ'ব পৰিস্থিতি আজিও হ'ব ভয়ংকৰ ধুমুহা আৰু বৰষুণ সন্ধিয়া ভাগলৈকেহে ৰাজ্যবাসীয়ে পাব কিছু সকাহ মেঘালয়ত হোৱা বৰষুণৰ বাবে ৰাজ্যত অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাতি আৰু অধিক পানী নামিব মেঘালয়ৰ পৰা গতিকে সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান অধিক জটিল পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব নামনি অসমৰ জনতা অহৰহভাৱে 12 ঘণ্টা পৰ্যন্ত নামি আহিছে মেঘালয়ৰ পানী চিৰাং বঙাইগাঁৱৰ লগতে নামনি অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে কেইবাটাও জলবিদ্যুৎ প্ৰকল্পত অধিক জমা হৈ পৰিছে বৰষুণৰ পানী পশ্চিম কাৰ্বি আংলঙত যথেষ্ট পানী হোৱাৰ সম্ভাৱনা গতিকে আমি যিকোনো মুহূৰ্তত খুলি দিব লাগিব নদী বান্ধৰ পানী কাৰ্বি লংপি জলবিদ্যুৎ প্ৰকল্পত ব্যাপক হাৰত বৃদ্ধি পাইছে পানী বৰাক উপত্যকাটো কেইবাখনো জিলাত ভয়ংকৰ ৰূপ লৈছে বানপানীয়ে গতিকে ৰাইজ যিকোনো পৰিস্থিতিৰ বাবে সষ্টম হৈ থাকক যদি কিবা জৰুৰী কাম নাথাকে তেন্তে ঘৰতে থাকক ব্ৰেকিং নিউজ বনিয়াৰ দপদপনিত মাটি হেৰুৱাব ওলোৱা ক্ষোভিত মহিলাই দালাল বেইমান আখ্যা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৰুণোদয় আঁচনিৰ নাম কাটি দিলেও কোনো শংকা নাই লাখপতি বাইদেউৰ প্ৰতিও তিলমানো লালসা নাই হাজাৰ হাজাৰ মহিলাৰ প্ৰচণ্ড বৰষুণত ৩-৪ ঘণ্টা কোনোবাই তিতি বা আন কোনোবাই ছাতি লৈ ভূমিৰ অধিকাৰ বিচাৰি আহিল এখন বিশেষ খেলপথাৰলৈ ১৫০০ একৰ ভূমিত GMDA টাউনশ্বিপ নিৰ্মাণৰ বিৰুদ্ধে জাৰাপাতা খেলপথাৰত প্ৰতিবাদত যোগ দিলে ছাত্ৰ ছাত্ৰীও খিলঞ্জীয়া ৰাইজে বুজি উঠিছে কিয় বুজা উঠা নাই শৃংখল চলিহা আৰু বীৰ লাচিত খানাই এইদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মহিলাসকলে আৰু ইতিমধ্যেই মহিলাগৰাকীৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে চাওক কিদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তোলা ধুনা দিছে মহিলাগৰাকীয়ে আমাৰ মামা নহয় হি বেইমান হি এটা শয়তান হি দত্ত নিচলিয়া সব মিছা কথা কৈ সরকার হৈ আৰু এটা কোনো কাম নাই বিশ্ব হেমন্ত শৰ্মা একদম ডাইৰেক্টলি কং মই স্পষ্টলি কৈ দিম মই বিশ্ব হেমন্ত বিশ্ব শৰ্মা দালালি আমাৰ টকা আমাক ৰাখি আমাৰ টকা আমাকে বিক্ৰী কৰি আমাক হিখিনি দিছে যিখিনি দিছে আমাক নুচুৱাই আছে আপুনি দেখক ভোট যেতিয়া লয় তেতিয়া গু মুত একো বিচাৰ নকৰে হেমন্ত বিশ্ব শৰ্মা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কৃত্ৰিম বানৰ বাবে এতিয়া গুৱাহাটী মহানগৰী অচল হৈ পৰিছে গুৱাহাটী মহানগৰীবাসীৰ ৰাইজ এতিয়া ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে কৃত্ৰিম বানৰ বাবে কিন্তু গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতিক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এক বিশেষ মন্তব্য পূৰ্বে এনেকুৱা বৰষুণ হ'লে গুৱাহাটী স্তব্ধ হৈ পৰিছিল এইবাৰ নাই হোৱা পূৰ্বতকৈ ভাল হৈছে বান পৰিস্থিতি গুৱাহাটী মহানগৰীৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটী মহানগৰীত উপস্থিত হৈ বান পৰিদৰ্শন কৰি এইদৰে
মন্তব্য কৰে খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে কংগ্ৰেছ গৃহমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ কৰিব লাগে ৰাইজে নিজক নিজেই সুৰক্ষা দিব লাগে যদি গৃহমন্ত্ৰীৰ কি প্ৰয়োজন আছে যদি ৰাইজে নিজৰ সুৰক্ষা নিজেই দিব লাগে তেন্তে চৰকাৰ প্ৰশাসনৰ কোনো ধৰণৰ প্ৰয়োজন নাই অসমত শেহতীয়াকৈ বন্দুকৰ লাইসেন্স দিয়া সিদ্ধান্তৰ বিৰুদ্ধে এইদৰে নতুন দিল্লীত সংবাদমেল অনুষ্ঠিত কৰি সৰব হৈ পৰিল কংগ্ৰেছ দল নতুন দিল্লীত সাংসদ ৰকিবুল হুছেইনৰ সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিল কংগ্ৰেছৰ তিনিগৰাকীকৈ নেতাক্ৰমে জাকিৰ হুছেইন সিকদাৰ ৰকিবুল হুছেইন আৰু ৰিপুন বৰা বিগ ব্ৰেকিং নিউজ আজি পুনৰ কঁপি উঠিব উজনি অসমৰ যোৰহাট জিলা ইতিমধ্যেই সামাজিক মাধ্যম যোগে পোষ্ট কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈৰ যোৰহাটলৈ আগমনৰ প্ৰথম দিনটোতেই যোৰহাট কপাব শৃংখল চলিহাই 28 মেত ট্ৰেইলাৰ আছিল আজি সম্পূৰ্ণ চিনেমা হ'ব সামাজিক মাধ্যমত শৃংখল চলিহাৰ ফেচবুক শৃংখল চলিহাই এইদৰে পোষ্ট কৰিছে আজি যোৰহাটৰ সচেতন ৰাইজৰ সহায় সহযোগ আশা কৰিলোঁ এইখন যুদ্ধ আমাৰ ব্যক্তিগত যুদ্ধ নহয় এইখন যুদ্ধ যোৰহাটখন বিদেশীমুক্ত আৰু ড্ৰাগছ মুক্ত কৰাৰ যুদ্ধ ভুৱা নথিপত্ৰৰ দ্বাৰা আজাদৰ দৰে সন্দেহজনক ব্যক্তিয়ে যদি যোৰহাটত দপদপাই থাকে আমি কি মনে মনে বহি থাকিম নেকি এই সংগ্ৰাম নতুন প্ৰজন্মৰ সুৰক্ষিত কৰাৰ সংগ্ৰাম যোৰহাট তথা অসমৰ ৰাইজৰ সহায় সহযোগ কামনা কৰিলোঁ জয় আই অসম 28 মেত ট্ৰেইলাৰ আছিল আজি সম্পূৰ্ণ চিনেমা হ'ব আৰু এইদৰে আজি পুনৰবাৰ ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই প্ৰায় 5000তকৈও অধিক বীৰ লাচিত সেনাৰ সৈনিক একগোট হৈ মিয়া বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাব যোৰহাটত পৰৱৰ্তী খবৰ পুনৰ পাকিস্তান লিংক সন্দৰ্ভত মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে মোৰ বিৰুদ্ধে তথ্য বিচাৰি এছআইটিৰে ৰিপন বৰাৰ সহায় কিয় ল'ব লগা হৈছে প্ৰশ্ন উত্থাপন গৌৰৱৰ তেওঁলোকে ইমান দিনে কি তদন্ত কৰিছে দিল্লীত কংগ্ৰেছ হাইকমাণ্ডক সাক্ষাৎ কৰাৰ পাছত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এছআইটিৰ বিৰুদ্ধে এইদৰে সৰব হোৱা দেখিবলৈ পোৱা গ'ল কংগ্ৰেছৰ নতুন সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ শৃংখল চলিহা কথা কোনেও সিৰিয়াছলি নলয় চকুৰ আলিৰ দৰেই আবুল তাবুল মন্তব্য কৰি ফুৰে শৃংখল চলিহাই চকুৰ কলা চশমা খুলি ধুবুৰীলৈ আহক কোন থাকে দেখা পাব শৃংখল চলিহাৰ বিৰুদ্ধে এইবাৰ খুব একাংশ ধুবুৰীবাসী ৰাইজৰ শৃংখল চলিহাই যিহেতু বাৰে বাৰে কৈ থাকে যে নামনি অসমৰ ধুবুৰী জিলাত বাংলাদেশী আছে আৰু তাৰ পিছতেই শৃংখল চলিহাৰ বিৰুদ্ধে এইদৰে খুব দেখিবলৈ পোৱা গৈছে ধুবুৰীবাসী ৰাইজৰ আৰু ইতিমধ্যেই ৰাজ্যত বান পৰিস্থিতিৰ বাবে নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজি অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা বাতিল কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰৰ যিসমূহ মহাবিদ্যালয়ৰ আজি পৰীক্ষা আছিল সেই পৰীক্ষা বাতিল আৰু আনপিনে উজনি নামনি সকলোতেই লাগিছে হাহাকাৰ উজনি নামনি অসমৰ প্ৰতিটো প্ৰান্তত এতিয়া বানপানীৰ মহা তাণ্ডৱ দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্তত হ'ব পাৰে মহা প্ৰলয় হাই এলাৰ্ট জাৰি উজনি নামনি অসমৰ জনতাৰ বাবে ডিব্ৰুগড় প্ৰশাসনে জাৰি কৰিলে হাই এলাৰ্ট ডিব্ৰুগড় প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট কাৰ্বি আংলং লখিমপুৰ ডিমা হাছাওত হাই এলাৰ্ট জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা তিনিটাকৈ জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়া হৈছে যিকোনো মুহূৰ্তত হ'ব পাৰে ভয়ংকৰ বান নিপকু কাৰ্বি লংপি খাংদং প্ৰকল্পৰ কেইবাখনো গেট খুলি দিয়া হৈছে ভয়ংকৰ ৰূপত উফন্দি উঠিছে নৈৰ পানী ভয়ংকৰ ৰূপত উফন্দি উঠিছে পানী আৰু যিকোনো মুহূৰ্তত হ'ব পাৰে মহা প্ৰলয় কামপুৰৰ জনতাক এলাৰ্ট থকাৰ আহ্বান জনাইছে প্ৰশাসনে বিশেষকৈ নৈপৰীয়া লোকসকলক সাৱধান হৈ থাকিবলৈ আহ্বান নৈপৰীয়া লোকসকল এইকেইদিন নদীত গা ধোৱা মাছ মৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনৰ ফালৰ পৰা নদী বান্ধৰ গেট খুলি দিয়াৰ পিছতেই ভয়ংকৰ বান অহাৰ আশংকা কৰা হৈছে বিশেষকৈ নৈপৰীয়া ৰাইজসমূহক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে জৰুৰীকালীন সময়ৰ বাবে সষ্টম থাকিবলৈ নিৰ্দেশ জিলা প্ৰশাসনৰ জৰুৰীকালীন আৰু চিকিৎসা বিষয়ৰ বাহিৰে ঘৰৰ পৰা ওলাই নাযাবলৈ আহ্বান যদি কিবা অত্যাৱশ্যকীয় কাম নাথাকে জৰুৰী কাম নাথাকে তেন্তে আপুনি ঘৰতেই থাকিব আৰু ইতিমধ্যেই জিলা প্ৰশাসনৰ ফালৰ পৰা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে নৈপৰীয়া ৰাইজক ভীতিগ্ৰস্ত নহৈ সজাগ আৰু সচেতনতা হৈ থাকিবলৈ আহ্বান 1077 অথবা 6000188628 নম্বৰত যোগাযোগ কৰক নেৰানেপেৰা বৰষুণৰ বাবে বৃদ্ধি পাবলৈ ধৰিছে কপিলী আৰু বৰপানী নদীৰ
জলপৃষ্ঠ কামপুৰৰ কচুৱাৰ বিভিন্ন অঞ্চলত সুৰাসুৰে সোমাইছে বৰনদীৰ পানী কপিলীপৰীয়া ৰাইজক মাইক যোগে সতৰ্ক কৰিছে প্ৰশাসনে ৰখা সমষ্টিৰ জুৰিপাৰ মাধৱপাৰা লংজাপ পদুমণি আদি বিস্তীৰ্ণ অঞ্চলত বান মাধৱপাৰা লংজাপ সংযোগী পথৰ জুৰিয়াপাৰাত পথৰ ওপৰেদি বাগৰিছে পানী ডিব্ৰুগড় প্ৰশাসনে মুকলি কৰিছে চাৰিটাকৈ হেল্পলাইন নম্বৰ 943535837 0373231294 ইয়াত ডিব্ৰুগড়ৰ বাবে 1077 ডিব্ৰুগড়ৰ জনতাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা মুকলি কৰা হৈছে নম্বৰ 037324501000 বিপদত পৰিলে এই কেইটা নম্বৰত আপুনি যোগাযোগ কৰক আৰু প্ৰশাসনক আপুনি জনক আপোনাৰ সমস্যা আৰু সকলো ধৰণৰ সমস্যা সমাধান কৰিব বুলি ইতিমধ্যে আশ্বাস দিছে প্ৰশাসনৰ ফালৰ পৰা আন এটা গুৰুত্বপূৰ্ণ খবৰ এই পৃথিৱীত মুছলমানক নৰক দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে পাপ নকৰিব পাপ কৰিলে ভয়ংকৰ বেমাৰ হয় এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে নেমছু অবৈধ নাগৰিকৰ নামত ভাৰতীয় মুছলমানক অত্যাচাৰ কৰিছে হিমন্তই বিজেপি চৰকাৰে এই পৃথিৱীত মুছলমানক নৰক দেখুৱাইছে মুছলমানক মাথো শাস্তি দিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে স্বদেশীক বিদেশী বুলি ঘোষণা কৰিছে বিজেপি চৰকাৰে অতি নিন্দনীয় কাৰ্য কৰিছে হিমন্তই মুছলমানৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে বিজেপি চৰকাৰে যাক যাক আটক কৰিছে তেওঁলোকৰ পৰিয়ালক তথ্য দিয়ক চৰকাৰ আৰু আৰক্ষীয়ে আটক কৰা মানুহক ক'ত ৰাখিছে তাৰ সকলো ধৰণৰ উত্তৰ দিয়ক চৰকাৰে পৰিয়ালে জানিব লাগিব তেওঁলোকৰ মানুহজন জীয়াই আছে নে মৃত্যু হৈ গৈছে ভালে আছে নে বেমাৰ হৈ আছে তাৰ উত্তৰ দিব লাগিব অসম আৰক্ষী আৰু অসম চৰকাৰে এচি ঘৰ এচি গাড়ীত বহি থকা মানুহে কেনেকৈ জানিব সেই দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী কোনেও পাপ নকৰিব পাপ কৰিলে তাৰ ফল বেয়া হয় মন্তব্য নেমছুৰ সভাপতি অসম চৰকাৰৰ সিদ্ধান্ত মতে নাগৰিকসকলক যি আৰ্মছ লাইন্স দিয়া হ'ব সেই সিদ্ধান্ত অতি নিন্দনীয় এয়া হ'ল অসম চৰকাৰ গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিফলতাৰ প্ৰমাণ নিৰাপত্তাৰ দায়িত্বত চৰকাৰ থাকে কিন্তু চৰকাৰে এতিয়া নিৰাপত্তা দিব নোৱাৰে এয়া বৰ্তমান চৰকাৰৰ ৰাজনীতি এয়া নাগৰিকৰ নিৰাপত্তাৰ বাবে নহয় এয়া কেৱল ভোট বেংকৰ বাবে এই আৰ্মছ লাইচেন্স বিজেপি আৰএছএছ কৰা মানুহকহে দিব হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকক বন্দুকৰ লাইচেন্স প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল আৰু সেই সিদ্ধান্তৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈক হাতত সংবিধান লৈ ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে যোৰহাটৰ কোটি কোটি কৃষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু মাত্ৰ কেইটামান দিন তাৰ পিছতেই সোমাব পিএম কিষাণ সন্মান নিধিৰ ধন দেশৰ কোটি কোটি কৃষকলৈ জৰুৰী খবৰ পিএম কিষাণ আঁচনিত শীঘ্ৰেই কৰক KYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত হয়তো নোসোমাব চৰকাৰী পিএম কিষাণ সন্মান নিধিৰ ধন 20 নং কিস্তিৰ ধন জুন মাহত প্ৰেৰণ কৰিব মোদী চৰকাৰে যদিহে KYC আপুনি আপডেট নকৰে লাভ নকৰিব 20 নং কিস্তিৰ ধন কেনেকৈ ঘৰতেই বহি আপুনি আপডেট কৰিব KYC অনলাইনত নিজৰ মোবাইলৰ জৰিয়তে আপুনি কৰিব পাৰিব KYC আপডেট প্ৰথমে লগইন কৰিব অফিচিয়েল ৱেবছাইট pmkisan.gov.in ৱেবছাইটত লগেই হোম পেজত দেখা পাব KYC অপচন KYC অপচনত ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ কেপচা কোড আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব আপোনাৰ মোবাইললৈ যাব এটা বিশেষ OTP অন্তৰ্ভুক্ত কৰি KYC আপডেট কৰিব পাৰিব আপুনি যদিহে আপুনি অনলাইন আপডেট কৰিব নোৱাৰে নিকটতম CHCত গৈও কৰিব পাৰিব KYC আপডেট পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাই বন্দুক দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে এইবাৰ হৰপ হোৱা দেখিবলৈ পোৱা গ'ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে প্ৰতিযোগিতাত নামিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোন বেছি সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী তাকেই প্ৰমাণ কৰাত এতিয়া ব্যস্ত মুখ্যমন্ত্ৰী খিলঞ্জীয়াক অস্ত্ৰ তুলি দি সংঘাত লগাব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্দুকৰ লাইচেন্স দিয়া কাৰ্যৰ বিৰুদ্ধে এইদৰে
সৰব হোৱা দেখিবলৈ পোৱা গ'ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক সংখ্যালঘু এলেকাত খিলঞ্জীয়াক অস্ত্ৰ তুলি দি সংঘাত লগাব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2026 নিৰ্বাচনৰ বাবে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচাৰিছে চৰকাৰে সংঘাত লগাই ৰাজনৈতিক মুনাফা লাভ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ অস্থিৰ পৰিৱেশ লজ্জাজনকভাৱে উদঙাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ জনতাক নিৰাপত্তা দিয়াত চূড়ান্তভাৱে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ সিদ্ধান্ত আৰু বাংলাদেশীৰ বিতৰণক লৈ লুৰিণজ্যোতি গগৈৰ বিস্ফোৰণ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগত প্ৰতিযোগিতা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংখ্যালঘু এলেকাত খিলঞ্জীয়াক অস্ত্ৰৰ লাইচেন্স দিয়াৰ ঘোষণা কৰাৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক আন এটা গুৰুত্বপূৰ্ণ খবৰ জৰুৰী খবৰ বেংকত আপোনাক বেয়া ব্যৱহাৰ কৰিছে নেকি বেংক কৰ্মচাৰীয়ে মুকলি কৰা হৈছে 10টাকৈ হেল্পলাইন নম্বৰ অভিযোগ দিয়ক এইকেইটা হেল্পলাইন নম্বৰক বেংকত গৈ বেয়া ব্যৱহাৰৰ সন্মুখীন হৈছে নেকি আপুনি কামৰ বাবে ঘণ্টা ঘণ্টা ধৰি থিয় কৰাই ৰাখিছে নেকি আপোনাক বেংক কৰ্মচাৰীয়ে সময়তে আপোনাৰ কাম কৰি দিয়া নাই নেকি বেংক কৰ্মচাৰীয়ে তেন্তে আপুনি সেভ কৰি ৰাখক এইকেইটা নম্বৰ তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো ধৰণৰ কাৰণ নাই সকলো ধৰণৰ অভিযোগ দিব পাৰিব আপুনি বেয়া ব্যৱহাৰ কৰা কৰ্মচাৰীৰ বিৰুদ্ধে ল'ব পাৰিব একশ্যন মুকলি কৰা হ'ল কেইবাটাও বিশেষ নম্বৰ এই নম্বৰ কেইটাত আপুনি দিব পাৰিব অভিযোগ বেয়া ব্যৱহাৰৰ সন্মুখীন হ'লেই ফোন কৰি দিব পাৰিব আপুনি সকলো ধৰণৰ অভিযোগ ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে 4টাকৈ বিশেষ নম্বৰ 18001234 18002100 1800112211 1800425380 এই নম্বৰত যিকোনো মুহূৰ্ততেই আপুনি দিব পাৰিব অভিযোগ সত্য প্ৰমাণ হ'লে চাকৰি পৰ্যন্ত যাব পাৰিব ষ্টেট বেংক অফ ইণ্ডিয়াৰ কৰ্মচাৰী ঠিক একেদৰে এক্সিছ বেংকৰ গ্ৰাহকৰ বাবে মুকলি কৰা হ'ল দুটাকৈ হেল্পলাইন নম্বৰ 180020955777 186041955555 বন্ধন বেংকৰ ফালৰ পৰা মুকলি কৰা হ'ল 3টাকৈ বিশেষ নম্বৰ যি নম্বৰত ফোন কৰি আপুনি দিব পাৰিব সকলো ধৰণৰ অভিযোগ সেভ কৰি ৰাখক এই 3টাকৈ নম্বৰ এই 3টা নম্বৰ বন্ধন বেংকৰ গ্ৰাহকৰ বাবে ঠিক একেদৰে HDFC বেংকৰ ফালৰ পৰা মুকলি কৰা হ'ল বিশেষ নম্বৰ 9957193333 নম্বৰত ফোন কৰি দিয়ক অভিযোগ যদি এইসমূহ বেংকে আপোনাক সঁহাৰি নজনায় RBIক লিখিত আকাৰে দিব পাৰিব অভিযোগ 9022604000 নম্বৰত দিব পাৰিব অভিযোগ অথবা crpc.rbi.org ৱেবছাইটত দিব পাৰিব অভিযোগ বেংকত গৈ যদি আপুনি বেয়া ব্যৱহাৰৰ সন্মুখীন হৈছে তেন্তে আপোনাৰ বাবে এই জৰুৰী খবৰ